আপডেট নাওৰ দৰ্শক মণ্ডলীলৈ মই নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আমাৰ মহাত্মা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা উদযাপন সমিতিৰ সাধাৰণ সম্পাদিকা পদ্মাৱতী মৰাণ বাইদেৱে ইতিমধ্যে কৈছে যে মহাত্মা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে 50 বছৰত ভৰি দিছে আৰু বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভণি অনুষ্ঠানটি কাইলৈ অনুষ্ঠিত হ'ব মাংগলিক অনুষ্ঠানে আৰু দিনটোজোৰা বিভিন্ন কাৰ্যসূচীৰে এই সোণালী জয়ন্তী বৰ্ষ উদযাপন হ'ব আৰু লগে লগে আমাৰ গোটেই বৰ্ষটোত বিভিন্ন কাৰ্যসূচীৰে সমাৱেশ ঘটিব আৰু শেষত আমি অহা ছেপ্টেম্বৰ অক্টোবৰ মাহলৈ আমাৰ সামৰণি অনুষ্ঠানটো বাণাঢ্য কাৰ্যসূচীৰে 3 দিনীয়া কাৰ্যসূচী উদযাপন হ'ব। সেয়েহে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ৰ লগত জড়িত সকলো পৰিচালনা সমিতিৰ বিষয়ববীয়া বিভিন্ন গাঁওসমূহৰ অভিভাৱক অভিভাৱিকা মণ্ডলীক আমি আহ্বান জনাইছোঁ সদল বলে যোগদান কৰিবৰ কাৰণে আৰু যাতে আমাৰ এই সোণালী জয়ন্তীৰ শুভাৰম্ভণি কাৰ্যসূচীটি সফল ৰূপায়ণ কৰে। সকলোকে মই আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ জৰিয়তে ধন্যবাদ। নমস্কাৰ। মহাত্মা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এইবাৰ 50 বছৰ ভৰি দিছে, গতিকে এই গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষটি আমি উদযাপন কৰিবলৈ লৈছোঁ। গতিকে উদযাপনৰ প্ৰথমটো দিন অৰ্থাৎ প্ৰথমটো কাৰ্যসূচী কাইলৈ অৰ্থাৎ 4 তাৰিখ 2 মাহ 2026 তাৰিখে আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু উদযাপনৰ কাৰ্যসূচীসমূহ হৈছে পুৱা 8 বজাত মাংগলিক অনুষ্ঠান আৰু পুৱা 9 বজাত পতাকা উত্তোলন কৰিব উত্তোলক শ্ৰীযুত ভাস্কৰ শৰ্মা সভাপতি উদযাপন সমিতিৰ আৰু 9:30 বজাত স্মৃতি তৰ্পণ হ'ব তৰ্পক শ্ৰীযুত ৰুখেশ্বৰ দেউৰী কাৰ্যকৰী সভাপতি উদযাপন সমিতিৰ আৰু লগতে উদযাপক কাৰ্যকৰী সভাপতিৰ লগতে শ্ৰীযুত যদুমণি দেউৰী পুৰোহিত বলিয়া বাবা মন্দিৰ 2 নং মহং দেউৰী গাঁৱৰ যিগৰাকী আমাৰ স্মৃতি তৰ্পণ কৰিব আৰু লগতে পুৱা 10 বজাৰ লগে লগে বৃক্ষৰোপণ কাৰ্যসূচী আছে। এই বৃক্ষৰোপণ কাৰ্যসূচীত পেঙেৰী বনাঞ্চলিক বিষয়া শ্ৰীযুত শ্ৰৱণ কুমাৰ শইকীয়াদেৱে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু লগতে কলচী যাত্ৰা আছে 10:30 বজাত। এই কলচী যাত্ৰাৰ উদ্বোধন কৰিব শ্ৰীযুত ভাদেশ্বৰ মৰাণদেৱে অধ্যক্ষ তিনিচুকীয়া জিলা পৰিষদৰ আৰু 11:30 বজাত আৰু এই কলচী যাত্ৰা উদ্বোধন কৰাৰ লগতে এই কলচী যাত্ৰাৰ লগতে আমাৰ বাৰেৰহণীয়া কৃষ্টি দলটিও আগবাঢ়ি যাব আৰু এই কৃষ্টি দলটিত আমাৰ ৰাইজৰ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি দলসমূহে অংশগ্ৰহণ কৰিব। সেয়েহে যে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ সমূহ বৰডুমচাবাসী ৰাইজক আমি আহ্বান জনাম যে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা লগতে উদযাপন সমিতিৰ তৰফৰ হৈ মই সম্পাদিকা শ্ৰীমতী পদ্মাৱতী মৰাণদেৱে সকলো লোকে আহ্বান জনাইছোঁ যে আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক সফল ৰূপায়ণ কৰিবলৈ সহায় কৰে যে। ধন্যবাদ।